ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডত থকা শিক্ষা ফাউণ্ডেশ্যন কোচিং চেণ্টাৰত ৫ ছেপ্টেম্বৰৰ দিনা উলহ-মালহেৰে উদযাপন কৰা হয় শিক্ষক দিৱস। ২০০২ চনতে কেইগৰাকীমান সচেতন যুৱকৰ প্ৰচেষ্টাত ঢেকিয়াজুলি পৌৰসভাৰ ৬ নং ৱাৰ্ডত প্ৰতিষ্ঠা লাভ কৰিছিল শিক্ষা ফাউণ্ডেশ্যন নামৰ কোচিং চেণ্টাৰটোৰ। ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ উদ্দেশ্যৰে জন্ম লাভ কৰা শিক্ষা ফাউণ্ডেশ্যনত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো উদযাপন কৰা হয় শিক্ষক দিৱস। ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী আকাশ সেনক বিভিন্ন উপহাৰেৰে উপচাই দিয়ে ছাত্ৰ-ছাত্ৰীসকলে। শিক্ষা ফাউণ্ডেশ্যনত অনুষ্ঠিত হোৱা শিক্ষক দিৱসৰ অনুষ্ঠানত পৰিচালকদ্বয় ক্ৰমে ফাৰহান আহমেদ আৰু দিব্যজ্যোতি বৰুৱাৰ লগতে প্ৰশিক্ষক পূৰ্বা নাথ আৰু পল্লৱী দাসক ছাত্ৰ-ছাত্ৰীসকলে অভিনন্দন জনায়। আমি 2022ত আৰম্ভ কৰি প্ৰতি বছৰে আমি শিক্ষক দিৱসটো উদযাপন কৰি আহিছোঁ। এই বছৰো ইয়াৰ ব্যতিক্ৰমী নহয়। আমি এই বছৰো সকলোকে একেলগে একগোট কৰি আগৰ যিসকল ছাত্ৰ-ছাত্ৰী ইয়াৰ পৰা পাছ হৈ ওলাই গৈছে তেওঁলোককো আমি আমন্ত্ৰণ জনাইছোঁ বা তেওঁলোকেও কৈছে ছাৰ আমিও উদযাপন কৰিবলৈ বিচাৰোঁ। তো গতিকে সকলো আহি পেলাই ইয়াতে আমি একগোট হৈ প্ৰতি বছৰৰ দৰে এইবাৰো শান্তি শৃংখলা বজাই ৰাখি আমি শিক্ষক দিৱস উদযাপন কৰিবলৈ লৈছোঁ। চাওক 2022 চনত যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া 8জন লৈ পেলাই আৰম্ভ কৰিছিলোঁ। বৰ্তমান 150ৰ ওপৰত ছাত্ৰ-ছাত্ৰী আছে। 2 বছৰত ইমানখিনি ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত আহিছে ছাত্ৰ-ছাত্ৰী। তো গতিকে আজি আমি এই 150জন বা 200 গৰাকীমান তেনেকৈ ইয়াতে ক্লাছ 6ৰ পৰা আৰম্ভ কৰিছোঁ। 2022ত আমি 6ৰ পৰা আৰম্ভ কৰিছিলোঁতো। তো এই বছৰ ভাবিছোঁ যে ক্লাছ 2, 3ৰ পৰা আৰম্ভ কৰি একেবাৰে দ্বাদশ শ্ৰেণীলৈকে ৰাখিম। প্ৰশিক্ষক ইয়াতে আমি যোনটো ওপৰৰ ক্লাছৰ আছে ওপৰৰ ক্লাছৰটো ইয়াতে গণিত আৰু বিজ্ঞানৰ প্ৰশিক্ষণ দিয়া হয়। গণিত আৰু বিজ্ঞানৰ হিচাপে ময়ে আছিলোঁ আৰু সৰু ক্লাছৰ হিচাপত আৰু 2জনী বাইদেউ ইয়াতে ৰখা হৈছে। হয়, সহযোগিতা আগবঢ়াইছে। আৰু এনে যোনটো প্ৰতিষ্ঠান এইটো প্ৰতিষ্ঠানটো চলাবৰ কাৰণে আৰু 2জন মহম্মদ ফাৰহান আহমেদ আৰু শ্ৰীযুত দিব্যজ্যোতি বৰুৱা ইহঁতকো একলগ কৰি পেলাই আমি প্ৰতিষ্ঠানটো চলাই গৈ আছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।